আঞ্চলিক পঞ্চায়তৰ সদস্য কি নাম আপোনাৰ? মোৰ নাম মিছ সাজিদা বেগম। কোন দলৰ পৰা? মই কংগ্ৰেছ দলৰ পৰা। কংগ্ৰেছ দলৰ পৰা কিমান ভোটত জয়ী হ'ল? মই 502টা ভোটত জয়ী হৈছোঁ। কাৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছিল? ৰচনা বেগম এজিপি। কেনেকুৱা লাগিছে এতিয়া নিৰ্বাচনত জয়লাভ কৰিলে? ভাল লাগিছে, বহুত ভাল লাগিছে। সমষ্টিটো আপোনাৰ যিটো আঞ্চলিক পঞ্চায়তৰ সমষ্টি তাক লৈ কেনেকুৱা সপোন কেনেকুৱা কি কাম কৰিম বুলি মনতে ভাবিছে? সকলোখিনি যিখিনি সমস্যা আছে মোৰ ধৰক বাট পথৰ পৰা ধৰি হিতাধিকাৰী হিচাপে যিসকলে মানে পোৱা নাই, বহুতে এতিয়া ঘৰ দুৱাৰ পৰা ধৰি বহুতখিনি সমস্যাই আছে। সকলোখিনি সমস্যা মই যদি পাৰোঁ ৰাইজক অহা 5 বছৰত আগুৱাই নিম বুলি ভাবিছোঁ। জয়লাভৰ ক্ষেত্ৰত আপুনি কোনে বেছি সহায় কৰিছে আপোনাক, মানে কাৰ পৰা আপুনি? জনসাধাৰণে মানে সহায় কৰিছে। তেওঁলোকে মোক আজি বিপুল ভোটত জয়ী কৰাইছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে উত্তৰ উজুকনীয়া গাঁও পঞ্চায়তৰ যিখিনি আঞ্চলিক মানে জনসাধাৰণ, মই সেইখিনিক মই অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। আপোনাৰ আঞ্চলিক পঞ্চায়তত ষ্টাৰ কেম্পেইনাৰ বিজেপি দলৰ বা শাসকীয় দলৰ নেতা আহিছিলে, প্ৰচাৰ চলাইছিলে, তাৰ পাছতো আপুনি কংগ্ৰেছৰ পৰা জয়লাভ কৰিছে। কি ক'ব এই মুহূৰ্তত আপুনি? তেওঁলোকৰ কৰ্ম হেৰিয়াত ৰাইজে বেয়া পাইছে তেওঁলোকক, আৰু আমি সেই ক্ষেত্ৰত আমি বেছিকৈ আগুৱাই নিম বুলি ৰাইজে আমাৰ ওপৰত আশ্বাস আৰু বিশ্বাস কৰিছে। সেইটো কাৰণে সেইটোৱে কৈছোঁ মই ভোটাৰসকলক বহুত ধন্যবাদ দিছোঁ। যিহেতু মই যোৱা পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলোঁ, আকৌ পুনৰবাৰ মই ৱাৰ্ড সদস্য হিচাপে ৰাইজে মনোনীত কৰিলে আৰু মোক ভোটৰ ব্যৱধানত মোক ৰাইজে উপকৃত কৰিলে। ৰাইজৰ সেৱা কৰিবলৈ আৰু 5 বছৰ মই অবিৰাম গতিত সহায় কৰিম বুলি মই ঠিক কৰিছোঁ। মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদৰ ছাপোৰ্টত উঠা আমি 5জন ৱাৰ্ড মেম্বাৰ আমাৰ পঞ্চায়তত জিকিছোঁ। সকলোলৈকে সকলোক মোৰ ধন্যবাদ থাকিল, যাতে সকলোৱে মিলিজুলি আঞ্চলিকখন পঞ্চায়তখন সবল পঞ্চায়ত হিচাপে আমি আমাৰ অঞ্চলটোত স্বীকৃতি দিব পাৰোঁ বা জিলাখনত স্বীকৃতি দিব পাৰোঁ। দেশৰ দুৰ্যোগপূৰ্ণ সময়ত হয়তো আনন্দ উল্লাস নহয় স্বাভাৱিক, কিন্তু তাৰ মাজতো যিহেতু আজি এটা আপোনালোকৰ বাবে বিশেষ দিন, তেতিয়া আপুনি এই সুযোগতে কাক ধন্যবাদ দিব? নহয়, আমাৰ বিশেষকৈ মোৰ গাঁৱৰ মানে দলকটো দিমেই, লগতে আমাৰ গাঁৱৰ আমাৰ সদস্য যিসকল আছে আৰু ৰাইজ আছে, ৰাইজক মই ধন্যবাদ দিম। আৰু লগতে আমাৰ যি দেশৰ যি অৱস্থা তালৈ আমি ইয়াৰ পৰাই লাখ প্ৰণিপাত জনাইছোঁ, যাতে আৰু তেনেকুৱা ঘটনা নহয়। পাকিস্তান যাতে আৰু আগবাঢ়ি আহিব নোৱাৰে তাৰ মই কামনা কৰিছোঁ। আৰু যিসকল মৃত্যু হ'ল তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। মই উত্তৰ উজুকনীয়া গাঁও পঞ্চায়তৰ 43 নং উত্তৰ উজুকনীয়া গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ সদস্য হিচাপে মই প্ৰাৰ্থিত্ব দিছিলোঁ আৰু তাৰ পৰাই মই জয়ী হৈছোঁ। 10 নং ৱাৰ্ড থাকে, তেনেকুৱা আক্ষেপ নাই। ৰাইজৰ সেৱা কৰিবলৈ ওলাইছোঁ, ৱাৰ্ড সদস্যই হওক বা অন্য কিবাই হওক, ৰাইজৰ সেৱা কৰিম বুলি মই মনতে দৃঢ় প্ৰতিজ্ঞা লৈছোঁ।